দ্বিতীয়টো বিষয়লৈ আহোঁ। আপোনালোক ইতিমধ্যে অৱগত হৈছে যে আমি পুনৰবাৰ ধেমাজিত আত্মনিৰ্ভৰ ধেমাজি মেলা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। এই আত্মনিৰ্ভৰ ধেমাজি মেলা কেৱল ৰং ৰহস্যৰ মেলা নহয়, ইয়াৰ নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য আছে। আৰু লক্ষ্য উদ্দেশ্যকেইটা হ'ল, ১ নম্বৰ, যে আমাৰ যিসকল প্ৰগতিশীল খেতিয়ক আৰু এণ্টাৰপ্ৰিনিয়াৰ আছে তেখেতসকলক সংগঠিত কৰা। ২ নম্বৰ, তেখেতসকলক মাৰ্কেট লিংকেজ প্ৰডাক্ট কৰি দিয়া। ৩ নম্বৰ, যিহেতু মাৰ্কেটিঙত পেকেজিংটো খুবেই গুৰুত্বপূৰ্ণ, যে বস্তু উৎপাদন কৰিলে নহ'ব, তাক সুন্দৰভাৱে পেকেজিং কৰি তাৰ বিপণনৰ ব্যৱস্থা কৰিব লাগে। সেই বিপণনখিনিৰ ব্যৱস্থা তেওঁলোকক কৰি দিয়া। চতুৰ্থটো, যে বহুত টেকন'লজি আছে যিবিলাক সম্পৰ্কে আমাৰ কৃষকসকল অৱগত নহয়। টেকন'লজিবিলাক বিকাশমান অৱস্থাত আছে, নতুন নতুন টেকন'লজি আহি আছে। গতিকে সেই আধুনিক টেকনিকৰ লগত আমাৰ খেতিয়কসকলক পৰিচয় কৰাই। আমি ইতিমধ্যে আমাৰ অসম গৌৰৱ বঁটাৰ জৰিয়তে ৰাজ্যখনৰ বহুত সফল উদ্যমী ব্যক্তিক আমি ৰাজ্যিক সন্মান প্ৰদান কৰিছোঁ। এনে যিসকল সফল ৰাজ্যিক পৰ্যায়ৰ সফল ব্যক্তি আছে, এই সফল ব্যক্তিসকলৰ লগত আমাৰ জিলাখনৰ উদ্যমী ব্যক্তিসকলক তেওঁলোকক পৰিচয় কৰাইছে। এইসমূহ উদ্দেশ্য লৈ আমি আত্মনিৰ্ভৰ ধেমাজি মেলা অনুষ্ঠিত কৰিছোঁ। প্ৰথম বছৰ যেতিয়া আমি অনুষ্ঠিত কৰিছিলোঁ তেতিয়া ধেমাজিতে পাতিছিলোঁ। আমাৰ 40 লাখ টকাৰ সামগ্ৰী বিক্ৰী হৈছিল। তাৰ পিছত আমি গুৱাহাটীলৈ গ'লোঁ আৰু গুৱাহাটীত আমি সফলতাৰে আত্মনিৰ্ভৰ ধেমাজি মেলা অনুষ্ঠিত কৰিলোঁ আৰু তাত আমি 85 লাখ টকাৰ সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰ পিছৰ বছৰ যেতিয়া ধেমাজিত মাঘ বিহুৰ আগে প্ৰাকক্ষণত অনুষ্ঠিত কৰিছিলোঁ, যোৱা বছৰ আমাৰ 1 কোটি টকাৰ সামগ্ৰী বিক্ৰী হৈছে। এতেকে এই বছৰো আমি 10 তাৰিখৰ পৰা ধেমাজিত আত্মনিৰ্ভৰ ধেমাজি মেলা কাৰ্যসূচী অনুষ্ঠিত কৰিম আৰু এই মেলাখনলৈ ইতিমধ্যে আমাক সহযোগিতা আগবঢ়াইছে কৃষি বিজ্ঞান কেন্দ্ৰ, জিলাখনৰ বিভিন্ন লাইন ডিপাৰ্টমেণ্টসমূহ, আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন, তেওঁলোকেও আমালৈ সহযোগিতা আগবঢ়াইছে। আছাম লাইভষ্টক ডেভেলপমেণ্ট এজেঞ্চিৰ তৰফৰ পৰাও আমালৈ সহযোগিতা আগবঢ়াইছে। আমাৰ যিকেইখন স্বায়ত্তশাসিত পৰিষদ আছে, স্বায়ত্তশাসিত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আৰু দেউৰী স্বায়ত্তশাসিত পৰিষদ, এই পৰিষদকেইখনো আমালৈ সহযোগিতা আগবঢ়াইছে। ইয়াত বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদো আমালৈ সহযোগিতা আগবঢ়াইছে। আমি ৰাজ্যখনৰ কিছু সফল ব্যৱসায়িক প্ৰতিষ্ঠান বা এণ্টাৰপ্ৰিনিয়াৰ, তেওঁলোকক আমি যোৱাবাৰো মাতিছিলোঁ, এইবাৰো আমি তেওঁলোকক ইয়ালৈ মাতিছোঁ, যাতে তেওঁলোকৰ পৰা আমি আমাৰ স্থানীয় কৃষকসকলে বা এণ্টাৰপ্ৰিনিয়াৰসকলে তেওঁলোকে ইনস্পিৰেশ্যন পায় আৰু তেওঁলোকৰ তাত টেকন'লজি এক্সচেঞ্জ, টেকন'লজি তেওঁলোকে আয়ত্ত কৰিব পাৰে। প্ৰায় 80টা বিভিন্ন আত্মসহায়ক গোট তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰিব। কেইবাখনো আলোচনা সত্ৰ বা প্ৰশিক্ষণ সত্ৰ থাকিব। কৃষকৰ কথাৰে ভইচ অফ প্ৰগ্ৰেছিভ ফাৰ্মাৰ্ছ, ফিচাৰী ছেক্টৰত এনহেন্সমেণ্ট অফ প্ৰফিটেবিলিটি ইন ফিচাৰী ছেক্টৰ অফ দি ডিষ্ট্ৰিক্ট, তাৰপাছত স্কোপ অফ এগ্ৰ' টুৰিজম ইন ধেমাজি উইথ দ্য কনচেপ্ট অফ ধেমাজি দৰ্শন। এই বছৰ আমি এটা নতুন কনচেপ্ট আৰম্ভ কৰিছোঁ, আমাৰ কাম চলি আছে। আমি টুৰিজমৰ ক্ষেত্ৰত ধেমাজি দৰ্শন নামেৰে এটা নতুন কাৰ্যসূচী আৰম্ভ কৰিছোঁ, যে ধেমাজিত টুৰিজম পটেঞ্চিয়েল যথেষ্ট আছে। এটাটো বহুত মানুহে ধেমাজিখন এখন বিভিন্ন জনগোষ্ঠীৰে পৰিপূৰ্ণ জিলা। বাই ডিফল্ট ধেমাজিৰ কৃষি পদ্ধতি জৈৱিক, প্ৰাকৃতিক সৌন্দৰ্যও আছে, কিন্তু এইখিনিক আমি অলপ মাৰ্কেটিং কৰিব বিচাৰিছোঁ। আমাৰ যেনেকৈ পবা বনাঞ্চল আছে, সোৱণশিৰি বনাঞ্চল আছে, আৰু নতুনকৈ
আমাৰ জীয়াঢল বনাঞ্চলখনতো সুন্দৰ ৱাকিং ট্ৰেক ডেভেলপ কৰা হৈছে। সুবনশ্ৰী ইকো কেম্প আছে, ঠিক তেনেকৈ ব্ৰহ্মপুত্ৰৰ পাৰত কাৰেং ইকো কেম্প গঢ়লৈ উঠিছে। আমি ইয়াত কেইবাটাও থিম সংযোজিত কৰিব বিচাৰিছোঁ, যেনে ধেমাজি চেৰিকালচাৰৰ কাৰণে মুগা শিল্পৰ কাৰণে বিখ্যাত। বহু মানুহ আছে মুগা কেনেকৈ উৎপাদন হয় তেওঁলোকে নাজানে, গতিকে আমি টুৰিষ্টৰ কাৰণে পেকেজটো বনাব বিচাৰিছোঁ যে মুগা পলু পোহাৰ পৰা আৰম্ভ কৰি তাৰ সূতা কাটি ধামুৰিত সূতা কাটি কাপোৰ বৈ মানে মেখেলা চাদৰলৈকে ৰূপান্তৰ কৰালৈকে গোটেইখিনি এখন গাঁৱতে কোনো টুৰিষ্টে আহিলে তেওঁলোকে চাব পাৰিব আৰু দুপৰীয়াৰ ভাত খানো তাতে খাব পাৰিব সেই গাঁৱত। তেনেকুৱা টুৰিজম পেকেজ আমি ডেভেলপ কৰিছোঁ। পক্ষী নিৰীক্ষণ এতিয়া এটা ডাঙৰ এইটো এটা স্পৰ্ট হয় বা এটা টুৰিজম এক্টিভিটি। ধেমাজি জিলাখনত পক্ষী নিৰীক্ষণৰ বহু ঠাই আছে। আমি হয়তো বহুতেই নাজানো যে এতিয়া ব্ৰহ্মপুত্ৰ যিটো মানে গৰাখহনীয়া আছিল, গৰাখহনীয়া ষ্টেবিলাইজ কৰি দিয়াৰ পাছত বিশাল বিশাল গ্ৰাছলেণ্ড ডেভেলপ হৈছে আৰু সেই গ্ৰাছলেণ্ডবিলাকত বহুত গ্ৰাছলেণ্ড বাৰ্ড যিবিলাক অন্য অঞ্চলৰ কাৰণে ডেছক্ৰাইব হয়। এটা সময়ত মই নিজে মানে এইটো এটা এলাৰ্মিং চিটুৱেশ্যন আছিল যে হয়কলি চৰাইটো হেৰাই যাব, হয়কলি চৰাই আমি আৰু চাবলৈ নাপাওঁ। কিন্তু এতিয়া ৰাতিপুৱা 5টা বজাত বা গধূলি 5টা বজাত আপুনি যদি বগীবিলৰ দলঙৰ ওচৰলৈ যায়, তাতে গ্ৰাছলেণ্ডত যায়, হয়কলি চৰাইৰ মাতত মানে সেই কোলাহলপূৰ্ণ পৰিৱেশ সৃষ্টি কৰে। তো এইবিলাকো মাৰ্কেটিং কৰিব পৰা যায়। গতিকে ধেমাজি দৰ্শন আমাৰ পেকেজটো আমি এইবাৰ যি আত্মনিৰ্ভৰ ধেমাজি মেলা হ'ব, এই মেলাতে আমি পেকেজটো আমি মুকলি কৰিম। এটা কমন ৱেবছাইট থাকিব, কমন হোৱাটছএপ নাম্বাৰ থাকিব। পৃথিৱীৰ যিকোনো স্থানৰ পৰা সেই ফোন নাম্বাৰটোত যোগাযোগ কৰিলে বাকী সকলো লজিষ্টিক ছাপৰ্টৰ কামখিনি আমাৰ আত্মনিৰ্ভৰ ধেমাজি সমিতিখনে কৰি দিব। তেওঁৰ থকা খোৱা, তেখেতৰ টিকেটিঙৰ ব্যৱস্থা, স্থানীয়ভাৱে গাড়ীৰ প্ৰয়োজনীয়তা যিমানখিনি আছে ইয়াৰ পৰা কৰি দিব। এটা ডেডিকেটেড নাম্বাৰটোৰ এগেইনষ্টে এজন ডেডিকেটেড ব্যক্তি থাকিব। যিটো ফোন নাম্বাৰ দিয়া যাব সেইটো কাৰো ব্যক্তিগত ফোন নাম্বাৰ নহয়, সেইটো মানে ধেমাজি দৰ্শনৰ ফোন নাম্বাৰ। যদি 8 ঘণ্টা ডিউটিত আছিলে এক্স মানুহজন, তেওঁ ডিউটি শেষ হোৱাৰ পিছত ফোনটো তেওঁ ৱাই ব্যক্তিজনক দিব। গতিকে 24/7 সেই ফোন নাম্বাৰটো এভেইলেবল থাকিব। তাৰ উপৰি ইমেইল থাকিব আৰু যিসকল টুৰিষ্ট আহিব বিচাৰে তেওঁলোকে ছিংগল পইণ্টত যোগাযোগ কৰাৰ পাছত বাকী আটাইখিনি, কোনোবা জোনাইত ক'ৰবাত যাব বিচাৰিছে, জোনাইত থাকিব বিচাৰিছে, জোনাইত একমডেশ্যন লাগে, ইয়াৰ পৰাই ব্যৱস্থা হৈ যাব। ইয়াৰ লগে লগে অহা বছৰটোত আমি কিছু হোম ষ্টে ডেভেলপ কৰিম। ইতিমধ্যে যি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে ধৰতী আবা জনজাতি গ্ৰাম উন্নয়ন যোজনা, সেই যোজনাখনত হোম ষ্টে ট্ৰাইবেল গাঁৱত হোম ষ্টেৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। গতিকে ইয়াতো আমি বিভিন্ন সম্প্ৰদায়ৰ গাঁৱত আমি হোম ষ্টে ব্যৱহাৰ কৰোঁ। ইতিমধ্যে আমি স্বায়ত্তশাসিত পৰিষদসমূহৰ লগতো আলোচনা কৰিছোঁ। কোনোবা এখন ভাল দেউৰী গাঁৱত এটা যদি হোম ষ্টে হয়, দেউৰী মানুহৰ লগত এনিশা বা দুনিশা কটাই যোৱাৰ ব্যৱস্থা MACA মিচিং গাঁৱত, সোণোৱাল কছাৰী গাঁৱত, টাই আহোম ডেভেলপমেণ্ট কাউন্সিলে বা টাই আহোম গাঁৱত এই হোম ষ্টেৰ ব্যৱস্থাটো হ'ব। আমি বহুত কিবা হোটেল, চাৰ্কিট হাউচ এইবিলাকৰ পৰা আমি আঁতৰি যাব বিচাৰিছোঁ। আমি হোম ষ্টে কনচেপ্টটো ধেমাজি দৰ্শন এই আঁচনিখন আমি আৰম্ভ কৰিম। ইয়াৰ লগতে আজি সাংসদ ডাঙৰীয়াৰ লগতো আমি আলোচনা কৰি এটা সিদ্ধান্ত হৈছে যে এণ্টাৰপ্ৰিনিয়াৰ উদ্যমিতাৰ কাৰণে সি কৃষিও হ'ব পাৰে, নন কৃষিও হ'ব পাৰে। যি ব্যক্তিয়ে বিশেষ সফলতা লাভ কৰিছে এনে 3 পৰা 5জন ব্যক্তিক আমি ধেমাজি গৌৰৱ সন্মান
এই আত্মনিৰ্ভৰ ধেমালি প্ৰদান কৰি আৰু এই সন্মানৰ লগত এখন মানপত্ৰ থাকিব আৰু 50,000 টকা নগদ ধনৰ পুৰস্কাৰ থাকিব। গতিকে মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। তৃতীয়টো সংস্কৰণ ধেমালি আত্মনিৰ্ভৰ ধেমালি আমি যাতে সফল কৰি তুলিব।